এই মুহূৰ্তত দৰ্শকক দিবলৈছো এক গুৰুত্বপূৰ্ণ খবৰ। তিনিচুকীয়াত অৰুণাচলী হুৰাৰ প্ৰয়োভৰ মৌন জিলা আবকাৰী। গণৰাজ্য দিৱসৰ দিনটোত ডুমডুমাৰ বিভিন্ন প্ৰান্তত আৰক্ষী সেনাৰ অভিযানৰ সময়ছোৱাত বৃহৎ পৰিমাণৰ হুৰা ভৰ্তি এখন বাহনসহ এজনক আটক আৰক্ষী প্ৰশাসনৰ। বৰহাবজানৰ ৰাষ্ট্ৰীয় ঘাইপথত নাকা চেকিঙৰ সময়ত বাহনখন আৰক্ষীৰ জালত পৰে। কৈলাশপুৰৰ পৰা বাৰেকুৰিলৈ বিক্ৰীৰ বাবে হুৰাসমূহ লৈ যোৱা হৈছিল বুলি সৰবৰাহকাৰীগৰাকীয়ে আৰক্ষীৰ আগত স্বীকাৰ কৰিছে। ভুৱা নম্বৰ প্লেট ব্যৱহাৰ কৰি এখন বিলাসী বাহনত হুৰাসমূহ লৈ আনিছিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে। एक में कितनी है 48 यार 48 और गिनती अपने कितने गिनती करो जी। আজি আপোনালোকৰ কেনেকুৱা ধৰণৰ নাকাবন্দী আছে চেকপোষ্ট আছিল? হয়, আজি আমাৰ ডুমডুমা পুলিচ ষ্টেচন আৰু মাকুম যি আৰ্মি শিখ ৰেজিমেণ্ট আছে আৰু লগতে আমাৰ এক্সাইজ ডিপাৰ্টমেণ্ট ডুমডুমা ব্ৰাঞ্চৰ তেওঁলোকৰ সহযোগত যৌথ সহযোগত আমি নাকা চেকিং বহাইছিলোঁ। আৰু 26 জানুৱাৰী উপলক্ষে আমি নাকা চেকিংটো লগাইছিলোঁ বৰহাবজান এটি ৰোডত নিয়াৰ হিন্দুস্তান লিভাৰ ওচৰত। তাতে আমি চেকিং কৰি থাকোঁতে এখন গাড়ী মানে অলপ সন্দেহজনক লাগিলে। গাড়ীখনক আমি যেতিয়া ৰখাবলৈ ছিগনেল দিছোঁ তেওঁ ৰখা নাছিলে, গুচি গৈছিলে। তাৰপিছত আমি গাড়ীখন ভালদৰে ৰখাই মেলি চেকিং কৰিলোঁ। গাড়ীখনৰ নাম্বাৰ আছিলে AS23 AE 7423, এখন কিয়া মডেলৰ গাড়ী আছিলে। তাৰপিছত গাড়ীখন আমি চেকিং কৰি মেলি তাত বৃহৎ পৰিমাণৰ অৰুণাচলী হুৰা তাত উদ্ধাৰ কৰোঁ। আৰু মানুহজনক সোধপোছ কৰি আমি জানিব পাৰোঁ তেখেতৰ নাম আছিলে যোগেন্দ্ৰ বৰা হয় ন, ঘৰ আছিলে তেখেতৰ কৈলাশপুৰ। আৰু তেওঁ উক্ত হুৰাসমূহ তেখেতে বাৰেকুৰি অঞ্চললৈ লৈ গৈ আছিলে, বিক্ৰী কৰিবৰ কাৰণে লৈ যোৱা হৈছিলে। আৰু আমাৰ এজ পাৰ আইনমতে আমি এক্সাইজ ডিপাৰ্টমেণ্টক তেখেতসকলে গোটেইখিনি কাম কৰিছে, যেনেদৰে জব্দ কৰিবলৈ গোটেইখিনি কৰা হৈছে। আৰু ইয়াতে এটা উল্লেখনীয় কথা আছে, তেখেতে এই কাৰ্যৰ লগত হয়তো আমাৰ অনুমান হৈছে বহুত আগৰ পৰা জড়িত হৈ থাকিব পাৰে। আৰু তেওঁৰ গাড়ীখনত যিটো নাম্বাৰ প্লেট লগাইছে সেই নাম্বাৰ প্লেটটো এই গাড়ীখনৰ নাম্বাৰ প্লেট নহয়। আমি চেকিং কৰি গম পালোঁ যে বেলেগ অন্য এখনৰ গাড়ী তেওঁৰ নাম্বাৰ প্লেট ইয়াত ব্যৱহাৰ কৰিছে। হয়, গোটেইখিনি আমি এতিয়া এক্সাইজ ডিপাৰ্টমেণ্টক দায়িত্ব দিয়া হৈছে, তেওঁলোকৰ ব্যৱস্থা ল'ব।